কলা আৰু বগা ৰঙৰ মই লেতেৰা নহ'ব বুলি দিছিলোঁ এখন আৰু ই সৰু কিন্তু ইয়াকহে বেছি ডাঙৰ লৈছে ই মানে কাৰোবাৰ গা ভাল নাইকিয়া হৈ থাকিলে এইবোৰ কৰি থাকিবলৈ মন নাযায় তথাপিও আৰু আনবক্সিং কৰিছোঁ তোমালোকৰ সন্মুখত আনবক্সিং কৰিছোঁ ইয়াৰ ৰেটটো কম কোৱালিটি কেনেকুৱা সকলোবিলাক কম চাবা ভিডিঅ' দেখিব লাগে ৰ'ব মই উলিয়াই ডাইৰেক্টলি দেখাইছোঁ মৰ্নিং গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ' চ' অন্যটি ভিডিঅ'লৈ বহুত স্বাগতম তোমালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ আশা কৰিলোঁ আজি মানে আমাৰ ইয়াৰ গাটো অলপ ভাল নাই সেইটো কাৰণে ভিডিঅ'টো নবনাকৈ বনাইছোঁ তথাপিও বনাইছোঁ আৰু মানে তাই বুকু এডোখৰতে কিবা মানে বিষ হৈছিলে সেই বিষটো মানে বেছি হৈ গৈছিলে বহুত নহ'ব অলপকৈ হৈ আছিলে মই সেইদিনাখন ক'লোঁ মানে দেখাই আহিবিগৈ বুলি আৰু সেইটো কাৰণে সেইদিনাখন দেখাই আহিলেগৈ এক্সৰে কৰিলে আৰু ৰিপৰ্ট আজি আনিলেগৈ মানে কালিয়ে হ'ল আৰু কালি আৰু জ্বৰ উঠিছিলে জ্বৰটো মানে বহুত বেছি হৈছিলে ৰাতি সেইটো কাৰণে মানে ৰাতি 7 যাবলগীয়া হৈ গ'ল ৰাতি 7 গ'লোঁ বেজী 2টা দিলে আৰু এক্সৰে কৰাইছিলে তাৰ ৰিপৰ্টটো আজি আনিছে মানে ৰিপৰ্টটো বা নৰ্মেল আছে আৰু বাকী আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ আশা কৰিলোঁ এইফালে আজি দাই ৰাতিপুৱা এতিয়াৰ খৰি কাটি দিলে মানে বহুতখিনি হেল্প কৰে দাই মানে ফ্ৰেণ্ডলি হয় আমাৰ দাই বহুত মানে আৰু এইফালে এইখিনি খৰি কাটিলে আৰু এইফালে আজি এটা ধুনীয়া ৰ'দ ওলাইছে আৰু যি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নকৰোঁকৈ বনাইছোঁ মনবোৰো ভাল লাগি থকা নাই আৰু মোৰো ইমান গাটো ভাল লগা নাই আৰু এইফালে বহুত ধুনীয়া এটা বতৰ কৰিছে আৰু চবতে কাপোৰ মেলা আছে মই আজি কাপোৰ ধুম বুলি ভাবিছিলোঁ ধুবলৈ টাইমে পোৱা নাই আৰু এতিয়ালৈকে মই ভাত বনাই আছোঁ ভাত খোৱাই নাই সি এতিয়া চিভিল গৈছে একো নোখোৱাকেই গ'লগৈ মাত্ৰ চাহ অলপমান খাই কেনে গৈছে আৰু মই এতিয়া বাকী কামবিলাক কৰি আছোঁ আৰু কাম মানে এইফালে সেই ইয়াত মই মটৰ ঘুগুনি বনাইছোঁ মানে খাম বুলি কৈছিলে সেইটো কাৰণে মটৰ ঘুগুনি আছে এইফালে আকৌ ভাত বনাবৰ কাৰণে মই পানী চানী আনি থৈছোঁ ভাত পানী বনাওঁ তাৰপৰা আকৌ দেখাই আছোঁ 12টা বাজি গ'ল গেছ ভাতটো বাজি লৈছোঁ খাবলৈ কাৰণে এয়া মই লৈ লৈছোঁ মটৰ ঘুগুনি তাৰপৰা এয়া তিয়ঁহ মানে গৰমত তিয়ঁহ খাবলৈ ভাল ন আৰু এয়া শুকুৰা কেঁচা পিঁয়াজ তিয়ঁহৰ লগত এনেকৈ খাই ভাল লাগে চ' মই ভাতটো খাই লওঁ তাৰপৰা বাকীবিলাক দেখাই আছোঁ চ' শেষলৈকে চাবি মই মানে সেইদিনাখন বিচনা চাদৰ এখন অৰ্ডাৰ দিছিলোঁ মিছত মানে বৰ ধুনীয়া লাগিছিলে মানে কলা আৰু বগা টাইপৰ লগা মানে সেইখন হয়তো আজি আহিব মানে মেছেজ আহিছিলে এতিয়া অলপ পিছত আহিব মানে এতিয়া অলপ আগত মেছেজ আহিছে আজি অৰ্ডাৰ হ'ব বুলি আজি অৰ্ডাৰটো ডেলিভাৰ হ'ব মানে চ' অলপ দেৰি পিছত আহিব চাগে আহিলে মানে গোটেইবিলাক দেখাম ৰিভিউ দিম কেনেকুৱা কোৱালিটি দামটো কিমান সকলোবিলাক কম চাবা আহিব লাগে অলপ দেৰি পিছত মানে মেছেজ অহাৰ পিছতে বস্তুটো মানে ইয়াত অৰ্ডাৰটো ডেলিভাৰ হৈয়ে যায় চ' আহিলে মানে দেখাম আৰু মই মানে সেইদিনাখন মিছত বিচনা চাদৰ এখন অৰ্ডাৰ দিছিলোঁ বহুত ধুনীয়া লাগিলে বিচনাখন চ' আনবক্সিং কৰিছোঁ তোমালোকৰ সন্মুখত আনবক্সিং কৰিছোঁ ইয়াৰ ৰেটটো কম কোৱালিটি কেনেকুৱা সকলোবিলাক কম চাবা ভিডিঅ' দেখিব লাগে ৰ'ব মই উলিয়াই ডাইৰেক্টলি দেখাইছোঁ কেনেকুৱা আহে কেনেকুৱা নাহে চ' তোমালোকে যদি অৰ্ডাৰ দিয়া দিব পাৰা তেনে মই এইটো খুলি লওঁ তাৰপৰা দেখাই আছোঁ ৰ'বা আৰু মানে বিচনা চাদৰখন অলপমান এনেকুৱা আহিছে কলা আৰু বগা ৰঙৰ মই লেতেৰা নহ'ব বুলি দিছিলোঁ এখন নাজানো আৰু লেতেৰা হয় নহয় একেবাৰে পিয়'ৰ কটন হয় তোমালোকে অৰ্ডাৰ দিলে দিব পাৰা একদম পূৰা কটনৰ হয় এতিয়া গৰমত ভাল হ'ব সেইটো কাৰণে কটনৰ অৰ্ডাৰ দিছিলোঁ আৰু বিচনা চাদৰখনৰ লগত 2টা গাৰু কভাৰকেইটা কিমান ডাঙৰ মই দেখাইছোঁ ৰ'বা গাৰু কভাৰকেইটা দেখি কিনেতো মোবাইলতো যথেষ্ট ডাঙৰেই দেখাইছিলে এতিয়া নাজানো আৰু ডাবল বেড হয় এতিয়া এইখন ডাবল বেড কভাৰ হয় আৰু এইটো গাৰু কভাৰ ঠিকে আছে ইমান বেছি ডাঙৰ নহয় ইমান বেছি সৰু নহয় এইটোৱে আন এটা মানে 2টা গাৰু কভাৰ দিয়া থাকে ন এইটো এটা আৰু এইটো এটা মানে ষ্টাইলটো মানে পেটাৰ্ণখিনি কেনেকুৱা হৈছে তোমালোকে কমেণ্ট কৰিবা মই নিজে পচন্দ কৰি দিছোঁ মানে কিবা এটা ভাল লাগিলে কলা বগা ৰংটো বেছিভাগ লেতেৰা নহয় ন বেলেগ কালাৰবোৰ বহুত বেছি লেতেৰা হৈ যায় আৰু কাপোৰটো বহুত ভাল কটন কাপোৰ হয় তোমালোকে ধুনীয়াকৈ অৰ্ডাৰ দিব পাৰা লাগিলে ক'বা মই লিংকটো দি দিম কমেণ্ট কৰিবা আৰু দামটো 300 টকাৰ ভিতৰত আছে দামটো 300 কিমানেই আছিলে আৰু এইটো চাব পাৰা একদম পূৰা পিয়'ৰ কটন বহুত বেছি ধুনীয়া মানে ভালেই আছে আৰু 10 to 10 মোৰ হিচাপত 10 to 10 মই দিম ধুনীয়া আহিছে কাৰণ এই হাঁহি আছে ইমুক ফুলাই আছে আৰু এজনীয়ে কমি আছিলে পূৰা 4টাৰ পৰা হেৰি হৈ গ'লে ফেমিলি বনি গ'ল এটা ই ডাঙৰ আৰু ই সৰু কিন্তু ইয়াকহে বেছি ডাঙৰ লৈছে ইয়াক অকণমান সৰু লৈছে ই অলপমান ক্ষীণ আৰু ই অকণমান শকত হয় নাই ই পূৰা ঘামি অৱস্থা নাইকিয়া হৈ গ'ল হা কি বাইক চ' গাইজ আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি ইয়াতে সামৰিছোঁ কাৰণ ঘৰৰ মানুহ মানে কাৰোবাৰ গা ভাল নাইকিয়া হৈ থাকিলে এইবোৰ কৰি থাকিবলৈ মন নাযায় তথাপিও আৰু যিহেতু সকলোবিলাক তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ পাৰ্চনেল লাইফত যি হয় সকলোবিলাকে তোমালোকক কওঁ সেইটো কাৰণে ক'লোঁ আৰু
আৰু ভিডিঅ' এটা বনালোঁ, তোমালোকে একো বেয়া ইণ্টেনশ্যন নল'বা। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিম, কাৰণ এতিয়া গধূলি হৈ গ'ল আৰু আজি মানে দিনটো এনেকৈ কৈ গ'লগৈ আৰু বেমাৰ কৈ কিনে। আৰু সেইদিনাখন মানে কেইদিনমানৰ আগত মোৰ বেমাৰ হৈছিলে, এতিয়া ইয়াৰ বেমাৰ হৈছে, বেমাৰে লগেই নেৰা হৈছে, নাজানো আৰু কি হৈছে, জ্বৰটো ভালেই হোৱা নাই ইয়াৰ, ইমান বেছি জ্বৰ হৈছে ন, গাটো একেবাৰে জুই লিখীয়া কৰি সোমাইছে। চ' আজি ভিডিঅ'টো ইমানেই, লগ পাম অন্য এটি ইণ্টাৰেষ্টিং ভিডিঅ' সৈতে। আজিলৈ আহিছোঁ, বাই বাই।